পুনৰ ৰাষ্ট্ৰ হাতত তুলি লোৱাৰ হুংকাৰ প্ৰাক্তন কেএলৰ ২৬ৰ নিৰ্বাচনৰ পূৰ্বে যদি শান্তি চুক্তি ৰূপায়ণ নহয় তেনেহলে পুনৰ হাতত অস্ত্ৰ তুলি ল'ব কেএলৰ কেডাৰে। ভাৰত চৰকাৰ আৰু কেএলৰ মাজত আলোচনা ত্বৰান্বিত কৰাৰ দাবী, কেএলৰ কেডাৰৰ গোচৰৰ তাৰিখ বন্ধ ৰখাৰো দাবী আৰু শান্তি আলোচনাত কেএলৰ কৈলাশ কোচক সামিল কৰাৰ দাবী উত্থাপন হৈছে। এনেদৰে সংবাদ মাধ্যমত জনালে প্ৰাক্তন কেএলঅ উত্তম ৰায়ে। আৰু প্ৰাক্তন কেএলঅ উত্তম ৰায়ে এই মন্তব্য কৰা পৰিলক্ষিত হৈছে। নমস্কাৰ, গাঁৱত ৰাইজক জনাই লওঁ, কেএলঅ আৰু ভাৰত চৰকাৰৰ লগত যিখন আলোচনা চলি আছে তোমরা সবাই জানেন। আর মই প্রাক্তন কেএলঅ ভারত সরকারক দাবি জানাং যে কেএলঅর জেনারেল সেক্রেটারি কৈলাশ কোচ ছারক যে পশ্চিমবঙ্গত আবদ্ধ হয়ে আছে উয়াক এই আলোচনাত সামিল করা লাগে। আৰু আমার যতগুলো কেডার আজি জেল খায়া কেসের তারিখ চলে আছে উমার তারিখ বন্ধ রাখা লাগে, যেহেতু আমার আলোচনা চলি আছে। আৰু ২৬-এর আগত যদি কেএলঅর আলোচনা সম্পূর্ণ না হয় আমি প্রাক্তন কেএলঅ পুনর্বার অস্ত্র ধরিম আৰু অশান্তির সৃষ্টি করিম। ইয়ার কারণে দায়ী হবে ভারত সরকার, যেহেতু কেএলঅক ভারত সরকারে আলোচনার নামত ডাকে আনিছে। দণ্ডবোধ দণ্ডবোধ আৰু নমস্কাৰ। গাঁৱত ৰাইজক পুনৰ ৰাষ্ট্ৰ হাতত তুলি লোৱাৰ হুংকাৰ প্ৰাক্তন কেএলৰ ২৬ৰ নিৰ্বাচনৰ পূৰ্বে যদি শান্তি চুক্তি ৰূপায়ণ নহয় তেনেহলে পুনৰ হাতত অস্ত্ৰ তুলি ল'ব কেএলৰ কেডাৰে। ভাৰত চৰকাৰ আৰু কেএলৰ মাজত আলোচনা ত্বৰান্বিত কৰাৰ দাবী, কেএলৰ কেডাৰৰ গোচৰৰ তাৰিখ বন্ধ ৰখাৰো দাবী আৰু শান্তি আলোচনাত কেএলৰ কৈলাশ কোচক সামিল কৰাৰ দাবী উত্থাপন হৈছে। এনেদৰে সংবাদ মাধ্যমত জনালে প্ৰাক্তন কেএলঅ উত্তম ৰায়ে। আৰু প্ৰাক্তন কেএলঅ উত্তম ৰায়ে এই মন্তব্য কৰা পৰিলক্ষিত হৈছে। নমস্কাৰ, গাঁৱত ৰাইজক জনাই লওঁ, কেএলঅ আৰু ভাৰত চৰকাৰৰ লগত যিখন আলোচনা চলি আছে তোমরা সবাই জানেন। আর মই প্রাক্তন কেএলঅ ভারত সরকারক দাবি জানাং যে কেএলঅর জেনারেল সেক্রেটারি কৈলাশ কোচ ছারক যে পশ্চিমবঙ্গত আবদ্ধ হয়ে আছে উয়াক এই আলোচনাত সামিল করা লাগে। আৰু আমার যতগুলো কেডার আজি জেল খায়া কেসের তারিখ চলে আছে উমার তারিখ বন্ধ রাখা লাগে, যেহেতু আমার আলোচনা চলি আছে। আৰু ২৬-এর আগত যদি কেএলঅর আলোচনা সম্পূর্ণ না হয় আমি প্রাক্তন কেএলঅ পুনর্বার অস্ত্র ধরিম আৰু অশান্তির সৃষ্টি করিম। ইয়ার কারণে দায়ী হবে ভারত সরকার, যেহেতু কেএলঅক ভারত সরকারে আলোচনার নামত ডাকে আনিছে। দণ্ডবোধ দণ্ডবোধ আৰু নমস্কাৰ। গাঁৱত ৰাইজক